সংবাদ মাধ্যমলৈ তিনিচুকীয়া জিলা সাহিত্য সভাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তিনিচুকীয়া জিলা সাহিত্য সভাৰ বিংশতিতম ডিগবৈ অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী ইতিমধ্যে পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠিত হৈ গ'ল আৰু ইয়াৰ পাছতে আমাৰ প্ৰতিনিধি সভাখন আৰম্ভ হ'ব 10:30 তাৰ পাছত প্ৰতিনিধি সভাৰ শেষত আমাৰ মুকলি সভাখন হ'ব 1:30 বজাত। গতিকে খুব সুন্দৰভাৱে ডিগবৈ সাহিত্য সেৱা সমিতি আৰু আদৰণি সমিতিয়ে এই অধিৱেশনখন পাতিছে আৰু এখন হ'ল ডিগবৈ ঐতিহাসিক তৈলনগৰী আৰু ইণ্ডিয়া ক্লাবটো এটা ঐতিহ্য আছে। গতিকে এটা মনোমোহা পৰিৱেশত আমি তিনিচুকীয়া জিলা সাহিত্য সভাৰ অধিৱেশনখন পাতিবলৈ পাই অত্যন্ত আমি সুখী হৈছোঁ হওক আৰু জয়তে আমি সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তিনিচুকীয়া জিলা সাহিত্য সভাৰ আগন্তুক দিনবোৰত যাতে চিৰচেনী ভাষাজননীৰ নিমিত্তে কাম কৰি যাব পাৰে তাকে কামনা কৰি মোৰ বক্তব্য